আপোনাক গুৰুৱে সংগ দিয়া নাই এতিয়াও আপোনাৰ শুনিৰ দশা লাগি আছে আপুনি শুনিৰ দশাটো আপুনি কাটিব লাগিব তাৰ পিছত আপোনাৰ ভাল দিন আহিব আপুনি চিন্তাই কৰিব নালাগে দেউতা মুখখনো চাই দিয়কচোন ইস আপোনাৰ হাতখন আগতে ধুই আহকচোন তাৰ পিছত মই চাম আপোনাৰ পইচা পাতি যি লাগে মই দিম আপুনি ভাল মতে মোৰ খনিটো কাটি দিয়ক নাই মই ঠিক আছে মই শুনি কটাৰ ব্যৱস্থা কৰিম আপুনি দিব মোক যি পইচা পাই দিব কিন্তু সদ্যহতে আপুনি এই যে বেলপাত এই বেলপাতখন মই আপোনাক দিছোঁ পাৰিলে আপুনি ৰঙা বস্ত্ৰ ব্ৰাহ্মণ পৰিষদক দান কৰিব তাৰপিছত দেখিব আপোনাৰ ভাল দিন আহিছে বম বম ভোলেনাথ দেউ এতিয়া চাই দিয়ক মই এতিয়া দেখিছোঁ বৃহস্পতি গ্ৰহ শনিৰ কাষ চাপি আছে এই শনিৰ কাষ চাপা মানে কি তোমাৰ অতি শীঘ্ৰেই কিবা এটা ডাঙৰ ঘটনা ঘটিব আৰু এই ঘটনাটো ভাল হ'ব নে বেয়া হ'ব এতিয়াও ৰেখাটোৱে সম্পূৰ্ণ কৰিব পৰা নাই সম্পূৰ্ণ ফুটি উঠা নাই কিন্তু ডাঙৰ কিবা এটা ঘটিব তেওঁ কি ঘটিব মানে আপুনিতো ভয়ে খুৱাই দিলে মই এটা চাকৰি পাবলৈ চহৰতো গৈ আছোঁ এইকেইদিনতে মোৰ চাকৰিটো হোৱা কথা নাই তুমি চাকৰি কৰিলে লাভ নহয় তুমি ব্যৱসায় কৰা মানুহ আৰু ব্যৱসায়ত তোমাৰ লাভালাভ বহুত দেখুৱাই আছে গতিকে তুমি ব্যৱসায়লৈ আগুৱাই যোৱা ব্যৱসায় কৰা আৰু ব্যৱসায় তোমাৰ জীৱনৰ পৰিৱৰ্তন আনিব চাকৰিত তুমি কেতিয়াও সফল হ'ব নোৱাৰিবা মই আহিছোঁ বম বম ভোলেনাথ আমিতো ইমান বছৰ পুলি গছ ৰুই আছোঁ হয় নে নহয় তুমি এতিয়া চৰকাৰে নকৰি পালা একো বাৰু চৰকাৰী হওক বা কিবা হওক হয় নে নহয় সেইটোৱে ছাৰ কৈছোঁ ছাৰ ভালে তোমাৰ ভালে ছাৰ আজি কিবা জ্ঞান দিব নে ছাৰ মানে খালী জ্ঞান দিব লাগিব মোৰ জ্ঞান কেতিয়াও শেষ নহয় ছাৰ এতিয়া কওক ছাৰ কিবা আজি কি দিয়া কিবা জ্ঞান আপুনি কওক ছাৰ এটা মানুহৰ দুটা ৰুম থাকে কথা সদায় মনত ৰাখিবা তুমি যাতে কাম কৰি আছা মই যে এটা জব কৰি আছো এনে কৰি থকা নাই তথাপিও কিন্তু ছাৰ চাকৰি এটা পোৱা বহুত ডাঙৰ কথা চাকৰিটো ছাৰ মেইন বস্তু আজি আপুনি ছাৰ চাকৰি কৰি আছে কাৰণে ছাৰ টেনশ্যন ফ্ৰী আমি ছাৰ সৰু সুৰা মানুহ ছাৰ এতিয়া চফা কৰি থাকিব লগা হৈছে কথাবিলাক ছাৰ আৰে মূৰ্খ চাকৰি কৰাতকে বিজনেছ কৰ সেইটো পইচা বেছি ছাৰ আপুনিতো চাকৰি পাইছে ছাৰ সেইকাৰণে আপোনাৰ টেনশ্যন নাই আমি ছাৰ এনেকেই চলিব লাগিব শুন মই যে এতিয়া চাকৰি কৰি আছো কিয় কৰি আছো পইচা জমা কৰি আছো পিছত বিজনেছ কৰিম তই এইবিলাকত লাগ ছাৰ বিজনেছ দেখোন বহুত ৰিক্সি কি বিজনেছ কৰিম ছাৰ মূলধন দেখোন আমাৰ নায়েই ছাৰ এই বিজনেছ কৰিবৰ কাৰণে পইচা নালাগে মাথা লাগে মাথা বুজিছ এই পুলি পইনা আমাৰ একো নহয় এনেকাই দিন আমাৰ যাব আমাৰ এজনৰ কোনোবা দুজনৰ ভিতৰত কোনোবা এজন চাকৰি পাবই লাগিব বুজিছা নহ'লে নহ'ব দুনীয়াখন বদলি গ'ল যেনে আমি যেনেকৈ সেনেকাই থাকিলোঁ কিন্তু আমি কিবা এটা কৰিব লাগিব ব্যৱস্থা হয়নে নহয় সেনেকৈ নহ'বতো বুজিছ কিবা এটা কৰিব লাগিব আমি বুজিছ কিবা এটা কৰক আপুনি আমি পৃথিৱীৰ লগত সলনি হ'ব পৰা নাই কিবা এটা কৰিব লাগিব তুমি যিহেতু কৈছাই হ'ব মই কালি চাকৰিলৈ গুচি যাম যি কি নহওক দাদা বহুত ডাঙৰ সপোন আছে বহুত ডাঙৰ মানুহ হোৱা কি বা হয় কিবা এটা হ'ব দিয়া দাদা কথা এটা হ'ল না
কি কথা আজি এটা নতুন ল্যাপটপ ললো হয় নেকি এ বঢ়িয়া বঢ়িয়া পাৰ্টি লাগিব আহি যা বিয়াৰ এটা খুৱাম দে হা এ হ'ব হ'ব মই গৈ আছো সন্ধিয়া তোক লগ কৰি আছো হা দে মই গৈ আছো দে পপু 25,000 আসলি নিচিনাই লাগে দেখোন নতুন নতুন লাগিছে পুৰা গমেই নাপায় পুৰণা বুলি এটা কথা গম পাও নে বল যেতিয়া মানুহ সাকসেস পায় সেইটো হোক পইচা ছোৱালী বা ল'ৰা ঠিক কথা কৈছো এনে আহিব পইচা পইচা ভাল লাগিছে লেপটপটো ভাল লাগিছে আরে বুঝিছ কি ভাই তুই পিএম সাহেব নিচিনা এনিটাইম জ্ঞানী দিতা পাছা চা ল্যাপটপ চা তোর যে পিয়াং স্যার আছে হিজি কয় মনত রাখ দে তুইও জিজি কথা কৈ থাক প্ৰিয়ান ছাৰ যে আছে তাৰ যেতিয়া জ্ঞান দিব মন থাকে 5 ঘণ্টা 6 ঘণ্টা মোক বহাই ৰাখে তই জ্ঞানটো চেঞ্জ কৰ এইবিলাক কথা নুলিয়াবি এটা কথা জানো কিবা এটা ভাল হোৱাৰ আগত বুজি পাইছ না পুনৰ যদি আৰু প্ৰিয়ান ছাৰে কি কয় জানো বৰ ডাঙৰ মানুহ হ'বলৈ ডাঙৰ মানুহক খুলিব লাগিব সেনেকে ডাঙৰ মানুহ হয় আৰে মই যদি ডাঙৰ মানুহ হ'ব জানিলোৱে হয় আজি মই এনেকে থাকিলো হয় নেকি ক নাই নাথাকিলে হয় ডাঙৰ মানুহ হ'ব লাগিব কেনেকে হ'ব কোনো কোনে আৰে কি কথা কৈ থাক বেয়াই হয় বুলি চালা চব মোৰ লগত বেয়াই হৈ আছে একো ভালেই নহয় এইফালে দে কিবা এটা কথা কওঁ খুব ডাঙৰ মানুহ কিয় বনিব মোৰ দাদা এনেকুৱা লাগিছে আমাৰ গোটেই বংশৰ মানুহে পুলিয়ে বনালে পুলি বনাই বেচিলে তাৰপিছত মৰি গ'ল মই দাদা বহুত ডাঙৰ মানুহ হ'ব ইচ্ছা আছে দাদা ইয়াৰ পৰা ওলাব ইচ্ছা আছে মোৰ এনেকৈ মৰিব মন নাই দাদা মই বহুত ডাঙৰ মানুহ হ'ব ইচ্ছা আছে মই ইয়াৰ পৰা ওলাব ইচ্ছা আছে দাদা তোৰ হাতত এটা বিদ্যা আছে কি বিদ্যা আছে বে কি বিদ্যা আছে গছ পুলি ৰোৱা গছ পুলি ৰোৱা খুব তই পিয়াং ছাৰৰ বুদ্ধি লোৱা বাদ দে আৰু শুন তই তাকে খুজিবি এই কি সুধিম এই কি বিজনেছ কোৱা না এই কি বিজনেছ ছাৰ হেপী বাৰ্থডে ছাৰ থেংক ইউ বাহ বহুত ধুনীয়া বস্তু দিলা দে হয় ছাৰ দিয়া গাড়ী পিছলৈ ৰাখি দিয়া হয় ছাৰ ৰাখি দিছোঁ ছাৰ ৰাখি দিলোঁ ছাৰ অঁ বঢ়িয়া ভাল কাম কৰিছা অঁ শুনাচোন কওক ছাৰ তুমি যে আজি মোক এইটো বস্তুটো দিলা এইটো মোৰ কাৰণে বহুত মূল্যৱান বস্তু জানানে হয় হয় ছাৰ এইটোতো গোটেই ফেমিলিয়ে বনাই ছাৰ ঘৰৰ খৰচাই নোলায় ছাৰ আমাৰ আৰু এইটো যে তোমালোকৰ ঘৰৰ মানুহে যে প্ৰডাক্ট কৰি আছে তুমি এইটোৰে বিজনেছ কৰা বুজিছা তই যে মোক কৈ আছিলি ইমান ধনী কেনেকৈ হ'ম বুলি এইটোৰ বিজনেছ কৰ বহুত ধনী হ'বি ছাৰ কি কথা কয় এইটো দি কেনেকৈ ডাঙৰ মানুহ হ'ম ছাৰ মই মইতো সেইদিনা কৈছিলোঁ নহয় পইচা নালাগে মাথা লগালে পইচা শুন আমাৰ অফিচত কাম কৰাটো বাদ দে আৰু এইটোত মাথা মাৰ বুজিছ ছাৰ বেচিম ক'ত কোনে আপুনিয়ে কওকচোন ক'ত বিক্ৰী কৰিম ছাৰ এই বুৰ্বক এই গোটেই পৃথিৱীটো যে সেইটোৱে তোৰ মাৰ্কেট চেল কৰ আজিকালি চব অনলাইনৰ যুগ ইণ্টাৰনেটৰ যুগ তাতে মাথা লগা দে যাওঁ দে আরে সোশ্যাল মিডিয়া বিজনেস করা একদম সহজ আমি খালি এটা এপ খুলিব লাগিব লগতে বিজনেসৰ এড দিব লাগিব আৰে তহঁতৰ কাৰণেতো এইবিলাক সহজ তহঁতে জানা মানুহ মই নাজানা মানুহ এতিয়া মই কৰিম কি কি কৰিবি এতিয়া মোৰ তাতে তোৰ লেপটপ আছে তই যদি নাজানো এটা কোৰ্স লৈ লবি
তইতো থাকিবি আৰে মইতো আছোৱেই দে বল ছাৰ বিজনেছৰ মই বস্তু বিচাৰি পালোঁ ছাৰ মানে গছ পুলিখিনি হয় ছাৰ কিন্তু কিনিব কোনে ছাৰ বেচিম কেনেকৈ ছাৰ কোন তই যে গছ পুলি যে বিচাৰিব দিছিলো বিচাৰিলি তোৰ যে গছ পুলি কেইটা যে মানুহ কিয় কিনিব কিবা থাকিব লাগিল না সেইটো বিচাৰ বুজিছ হ'ব ছাৰ ঐ কিজানি কয় ৱেবছাইটটোৰ নামটো কি ৰাখোঁ দেউতাৰ ৰুমতে ৰাখোঁ নেকি গগন নাৰ্চাৰী বঢ়িয়া ধুনীয়া হ'ব ন গগন নাৰ্চাৰী বঢ়িয়া হ'ব মাৰ্কেটিঙৰ কাৰণেতো প্ৰিয়াংক ছাৰ আছে টেকনিকেলৰ ইছ্যু হ'লে মই কিবা আছোৱেই মই হেল্প কৰিমেই বল প্ৰডাক্টটো লঞ্চ কৰি দিব সমস্যা আছে ৰে আৰে কি সমস্যা এইটো কাৰণে তোমাক চহৰত পঠাইছিলোঁ মই এতিয়া তই মোক খবৰ দেখাবি সেইটো কাৰণে মই চহৰত পঠাইছিলোঁ এই পুলি বেছি তুমি কৰোপতি হবি তোক নপঠাকৈ মই চাকৰি কৰাটো ভাল আছিলে ন দাদা এটাতো চান্স দে এটা চেষ্টাটো কৰি চাওঁ এবাৰ কিজানিব ভালেই হয় কি চেষ্টা কৰিলা যি চেষ্টা কৰি যাম হে পুলি যি কৰা কৰি তুমি কৰি থাক যি কৰি থাক মই আগেই গম পাইছিলোঁ আজি দিনতে জংঘল মহাক কোনে ল'ব কচোন এনেই গ'ল মই আগেই গম পাব লাগিছিল একো নহয় এইবিলাক ভাই চা কোনোবা হাই পঠাইছে মেছেজ কৰিব খুজি আছা আৰু মেছেজ কৰিছে মেছেজ নকৰ কিয় মোক কিয় কৈ আছ ভাই গুৱাহাটীৰ পৰা এটা ডাঙৰ অৰ্ডাৰ আহিছে 10,000 পুলি লাগে বোলে কিমান হাজাৰ পুলি 10,000 পুলিৰ অৰ্ডাৰ আহিছে কিমান 10,000 কি কৈছ 10,000 50% এডভান্সো কৰি আছে তেওঁ ভাই বহুত ডাঙৰ অৰ্ডাৰ দেখোন সময়মতে ডেলিভাৰ কৰি বোলে আৰু অৰ্ডাৰ দিব বোলে ঐ আৰু এটা মেছেজ আহিছে চা আৰু এটা মেছেজ আহিছে তোৰ কামটো হৈ গ'ল তোৰ জানি চলি গ'ল ৰে তোৰ জানি চলি গ'ল মানুহে কাম কৰি দিলে চা ন আৰু আহিছে অৰ্ডাৰ আমাৰ যাদু নহয় আমাৰ চবৰে যাদু ভাই ইমান ডাঙৰ অৰ্ডাৰ পাবলৈ মই মানুহটোক ক'ব লাগিব মই যাওঁ